নমস্কাৰ ইণ্ডিয়াক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিয়াৰ চেষ্টা কৰিছো মিয়াক খেনাৰ কাৰণ কি উজনিৰ পৰা মিয়াক খেনাৰ কাৰণ জনাইছে এবাৰ সিতু বৰুৱাই কুকুৰ মেকুৰীৰ দৰে সন্তান জন্ম দিবলৈ আৰম্ভ কৰে মিয়াই আৰু তাৰ পাছতে যে সমস্ত চৰকাৰী ভূমি আছে সেই চৰকাৰী ভূমি দখলত নামি পৰে মিয়াই সেয়েহে উজনিৰ পৰা এতিয়া মিয়া খেনা অভিযান আৰম্ভ কৰিছে জাতীয় দল সংগঠনে সমান্তৰালভাৱে ৰাজ্যৰ যিমানবিলাক অপৰাধজনিত ঘটনা আছে সেই ঘটনাত জড়িত থাকে মিয়ালোক এনেদৰে মন্তব্য প্ৰকাশ কৰিছে এতিয়া সিতু বৰুৱাই উজনিত জাতীয় দল সংগঠনে আৰম্ভ কৰিছে মিয়া খেনা অভিযান আৰু 24 ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছে উজনি এৰিবলৈ 24 ঘণ্টাৰ ভিতৰত যদিহে মিয়াই উজনি নেৰে তেনেহলে কুবাই কুবাই উজনিৰ পৰা খেনা হ'ব বুলি মন্তব্য প্ৰকাশ কৰা হৈছে এই মুহূৰ্তত সবিশেষ খবৰ গ্ৰাফিক্স প্লেটৰ সহায়ত লৈ অনাৰ চেষ্টা কৰিছো মিয়া খেনাৰ কাৰণ কি মিয়া খেনাৰ কাৰণ জনাইছে এতিয়া সিতু বৰুৱাই কুকুৰ মেকুৰীৰ দৰে সন্তান জন্ম দিবলৈ আৰম্ভ কৰে মিয়াই বৃহৎ মন্তব্য কৰিছে সিতু বৰুৱাই আৰু অসমৰ অপৰাধজনিত ঘটনাত মিয়াৰ আগভাগ থাকে বুলিও মন্তব্য প্ৰকাশ কৰিছে সিতু বৰুৱাই সমাজ নিকা কৰিবলৈ উজনিৰ পৰা মিয়া খেদিবই লাগিব উজনিত মিয়া খেনা অভিযানক লৈ এতিয়া মুখ খুলিছে সিতু বৰুৱাই দেখিবলৈ পোৱা গৈছে বিগত দুটা দিন ধৰি উজনিৰ বিভিন্ন প্ৰান্তত এতিয়া মিয়া খেনা অভিযান চলাইছে জাতীয় দল সংগঠনে ঘৰে ঘৰে গলিয়ে গলিয়ে বিচাৰি এফালৰ পৰা মিয়া খেদিবলৈ আৰম্ভ কৰা হৈছে 24 ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছে উজনি অসম এৰিবলৈ 24 ঘণ্টাৰ ভিতৰত যদিহে মিয়াই উজনি অসম নেৰে তেন্তে কুবাই কুবাই হাতত হেংনাং লৈ উজনি অসমৰ পৰা মিয়া খেদিবলৈ সাজু হৈ পৰিছে জাতীয় দল সংগঠন আৰু এইবাৰ সিতু বৰুৱাই বৃহৎ মন্তব্য কৰিছে কৈছে যে উজনিৰ পৰা মিয়া খেদাৰ কাৰণ কি উজনিৰ পৰা মিয়া খেদাৰ কাৰণ হৈছে মিয়াই প্ৰথমতে ভাড়াঘৰ বিচাৰি সেই ভাড়াঘৰত থাকে আৰু তাৰ পাছতেই চৰকাৰী মাটি দখল কৰে চৰকাৰী মাটি দখল কৰাৰ পাছতেই কুকুৰ মেকুৰীৰ দৰে সন্তান জন্ম দিয়ে আৰু তাৰ পাছতেই বিঘাই বিঘাই মাটি দখলত নামি পৰে মিয়া লোক আৰু সেইবাবে এতিয়া উজনি অসমৰ পৰা মিয়াক খেদা হৈছে উজনি অসমত কোনো কাৰণত মিয়াক থাকিবলৈ দিয়া নহব আৰু 24 ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছে 24 ঘণ্টাৰ ভিতৰত যদিহে মিয়াই উজনি অসম নেৰে তেনেহলে কুবাই কুবাই উজনি অসমৰ পৰা মিয়াক খেদি দিয়া হ'ব বুলি মন্তব্য প্ৰকাশ কৰা হৈছে ৰাজ্যত এফালে উচ্ছেদ অভিযান আৰু আনফালে দেখিবলৈ পোৱা গৈছে এইবাৰ জাতীয় দল সংগঠনে আৰম্ভ কৰিছে মিয়া খেদা অভিযান এইবাৰ জাতীয় দল সংগঠনৰ নেতৃত্বই বিচাৰি বিচাৰি উজনিৰ পৰা মিয়া খেদিবলৈ আৰম্ভ কৰিছে কোনো কাৰণত উজনি অসমত মিয়া লোক থাকিবলৈ দিয়া নহব কোনো কাৰণত যি কামেই কৰি নাথাকক ভাড়া ঘৰতো মুঠতে অন্য স্থানৰ পৰা আহি সেই স্থানত উজনি অসমত বাস কৰিবলৈ দিয়া নহব মিয়া লোকক এনেদৰে এতিয়া জাতীয় দল সংগঠন গৰজি উঠিছে আৰু জাতীয় দল সংগঠনে উজনিৰ পৰা মিয়া খেদাৰ কাৰণ এইবাৰ জনাইছে মিয়া খেদাৰ কাৰণ কি কুকুৰ মেকুৰীৰ দৰে সন্তান জন্ম দিবলৈ আৰম্ভ কৰে মিয়াই আৰু তাৰ পাছতে বিঘাই বিঘাই মাটি দখল কৰে অসমৰ অপৰাধজনিত ঘটনাত মিয়াৰ আগভাগ আছে বুলি মন্তব্য কৰিছে সিতু বৰুৱাই অসমৰ যিমানবিলাক অপৰাধজনিত ঘটনা আছে মাৰ্ডাৰ অন্যান্য ড্ৰাগছ সংক্ৰান্তীয় গোচৰ বা ড্ৰাগছ সংক্ৰান্তীয় অপৰাধ সেই সকলো অপৰাধতে মিয়া লোক জড়িত থাকে বুলি সিতু বৰুৱাই বৃহৎ মন্তব্য কৰিছে আৰু কৈছে যে সমাজ নিকা কৰিবলৈ উজনিৰ পৰা মিয়া খেদিবই লাগিব হোজাইৰ পৰা গৈ নগাঁৱৰ পৰা গৈ উজনিত কোনো কাৰণত কাম কৰিব নোৱাৰিব উজনিলৈ যাব নোৱাৰিব মিয়া আৰু নগাঁও আৰু অন্যান্য প্ৰান্তৰ হোজাইত থকা মিয়া লোকে হোজাইতে কাম কৰিব লাগিব নগাঁৱতে কাম কৰিব লাগিব উজনি অসমলৈ গ'লে সেই সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব জাতীয় দল সংগঠনে আৰু সেই মিয়াক কুবাই কুবাই উজনি অসমৰ পৰা খেদা হ'ব বুলি মন্তব্য প্ৰকাশ কৰিছে সিতু বৰুৱাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে উচ্ছেদ অভিযান আৰু তাৰ সমান্তৰালভাৱে এইবাৰ উজনি অসমত জাতীয় দল সংগঠনে আৰম্ভ কৰিছে মিয়া খেদা অভিযান জাতীয় দল সংগঠনে উল্লেখ কৰিছে কোনো কাৰণত উজনিত মিয়াৰ নুম এডাল থাকিবলৈ দিয়া নহব মিয়াই 24 ঘণ্টাৰ ভিতৰত তালি টুপুলা বান্ধি উজনি অসম এৰিব লাগিব অন্যথা হাতত হেংনাং লৈ কুবাই কুবাই মিয়াক উজনি অসমৰ পৰা বাহিৰ কৰি দিয়া হ'ব বুলি মন্তব্য প্ৰকাশ কৰা হৈছে জাতীয় দল সংগঠনৰ তৰফৰ পৰা
আৰু সমান্তৰালভাৱে মিয়া খেদাৰ এবাৰ কাৰণ জনাইছে চিতু বৰুৱাই কৈছে যে কুকুৰ মেকুৰীৰ দৰে সন্তান জন্ম দিবলৈ আৰম্ভ কৰে মিয়াই অসমৰ অপৰাধজনিত ঘটনাত মিয়াৰ আগভাগ আছে সমাজ নিকা কৰিবলৈ উজনিৰ পৰা মিয়া খেদিবই লাগিব উজনিৰ মিয়া খেদা অভিযানক লৈ চিতু বৰুৱাই বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে চিতু বৰুৱাই কৈছে যে ড্ৰাগছ জনিত অপৰাধ অন্যান্য মাৰ্ডাৰ এনে ধৰণৰ অপৰাধৰ ক্ষেত্ৰত প্ৰায় সংখ্যক কিন্তু মিয়া লোকে জড়িত হৈ থাকে সেয়েহে সেই সকল লোকক এতিয়া কোনো কাৰণত উজনিত থাকিবলৈ দিয়া নহব প্ৰথমতে মিয়া লোকে উজনিৰ ভাড়াঘৰসমূহত থাকিবলৈ লয় আৰু তাৰ পাছতে চৰকাৰী ভূমি বিচাৰি সেই ভূমিত নিগাজিকৈ বাস কৰিবলৈ লয় আৰু কুকুৰ মেকুৰীৰ দৰে লৰা ছোৱালী জন্ম দি বিঘাই বিঘাই মাটি দখলত নামি পৰে মিয়া লোক সেয়েহে উজনি অসমৰ পৰা এতিয়া মিয়া খেদাব লাগিব মিয়া কোনো কাৰণত উজনি অসমত থাকিবলৈ দিয়া নহব এফালে দেখিবলৈ পোৱা গৈছে জাতীয় দল সংগঠনে উজনিত এতিয়া মিয়া খেদা অভিযান আৰম্ভ কৰিছে তাৰ সমান্তৰালভাৱে কিন্তু সংখ্যালঘু দল সংগঠনে উজনিৰ এই দল সংগঠনসমূহৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰা দেখিবলৈ পোৱা গৈছিল কালিৰ দিনটোত চিতু বৰুৱা শৃংখল চলিহাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল থানাত আৰু দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়তো কিন্তু এনেদৰে জাতীয় দল সংগঠনে বিচাৰি বিচাৰি উজনিৰ পৰা মিয়া খেদাৰ অভিযান অব্যাহত ৰাখিছে আৰু মিয়া খেদাৰ কাৰণ এইবাৰ জনাইছে চিতু বৰুৱাই মন্তব্য প্ৰকাশ কৰিছে যে উজনিৰ ভাড়াঘৰত প্ৰথমতে থাকিবলৈ লয় মিয়া লোকে আৰু তাৰ পাছতে চৰকাৰী ভূমি দখল কৰি কুকুৰ মেকুৰীৰ দৰে লৰা ছোৱালী জন্ম দি বিঘাই বিঘাই মাটি দখলত নামি পৰে সেয়েহে কোনো কাৰণত এতিয়া উজনিত মিয়াক থাকিবলৈ দিয়া নহব এই মুহূৰ্তত চিতু বৰুৱাৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো সাজিবলৈ আৰম্ভ কৰে আৰু এওঁলোকে গোটেই আমাৰ অসমত মন কৰিব যিমানবিলাক অপৰাধজনিত ঘটনা সংঘটিত হয় গোটেই অপৰাধজনিত ঘটনাবিলাকত কিন্তু মিয়াখিনি আগভাগ আছে আজি নাইডে কেলেংকাৰীত মিয়াবিলাক আগভাগ আছে ড্ৰাগছত মিয়াবিলাক আগভাগ আছে গতিকে আমি সমাজখন যদি শুদ্ধ কৰিবলৈ হয় উজনি অসমত মিয়া আমি মুক্ত কৰিবই লাগিব আজি আমি মিয়া খেদাৰ কাৰণটো কিনো আজি মিয়া খেদাৰ কাৰণটো হৈছে আজি মিয়াখিনিয়ে সমগ্ৰ গোটেই উজনি অসম তেওঁলোকে আগ্ৰাসন কৰিছে প্ৰথমতে তেওঁলোকে ভাড়াঘৰত থকাৰ পিছত তেওঁলোকে চৰকাৰী মাটি দখল কৰি তাত এখন গাঁও সাজিবলৈ আৰম্ভ কৰে আৰু এওঁলোকে গোটেই আমাৰ অসমত মন কৰিব যিমানবিলাক অপৰাধজনিত ঘটনা সংঘটিত হয় গোটেই অপৰাধজনিত ঘটনাবিলাকত কিন্তু মিয়াখিনি আগভাগ আছে আজি নাইডে কেলেংকাৰীত মিয়াবিলাক আগভাগ আছে ড্ৰাগছত মিয়াবিলাক আগভাগ আছে গতিকে আমি সমাজখন যদি শুদ্ধ কৰিবলৈ হয় উজনি অসমত মিয়া আমি মুক্ত কৰিবই লাগিব আমাৰ কথাটো হৈছে নগাঁও যিসকল ভাৰতীয় নাগৰিক তেওঁলোকে নগাঁৱত ব্যৱসায় বাণিজ্য কৰক আমাৰ ক'বলগীয়া একো নাই তেওঁলোকে আমাৰ উজনি অসমলৈ আহিছে কি কৰিছে উজনি অসমলৈ আহি প্ৰথমতে তেওঁলোকে ভাড়াঘৰত থাকে ভাড়াঘৰত থকাৰ পিছত লাহে লাহে তেওঁলোকে আমাৰ চৰকাৰী মাটিবিলাক অবৈধভাৱে দখল কৰিবলৈ আৰম্ভ কৰে দখল কৰাৰ পিছত তেওঁলোকে লাহে লাহে কুকুৰ মেকুৰীৰ দৰে তেওঁলোকে পোৱালি দিবলৈ আৰম্ভ কৰে সন্তান জন্ম দিবলৈ আৰম্ভ কৰে আৰু সন্তান জন্ম দি তেওঁলোকে ডাঙৰ এখন গাঁও সাজিবলৈ আৰম্ভ কৰে আৰু তাৰ পিছতে মন কৰিব যিমানবিলাক অপৰাধজনিত ঘটনা হয় এই মিয়াৰ দ্বাৰা সংঘটিত হয় আজি আমাৰ অসমৰ সমাজ ব্যৱস্থাটো কিন্তু শুদ্ধ কৰিবলৈ হ'লে সমাজ ব্যৱস্থাটো পৰিষ্কাৰ কৰিবলৈ হ'লে সমাজ ব্যৱস্থাটো ভাল কৰিবলৈ হ'লে কিন্তু উজনি অসমৰ পৰা মিয়া খেদিবই লাগিব আৰু উজনি অসম মিয়া মুক্ত কৰিবই লাগিব আজি আমি মিয়া খেদাৰ কাৰণটো কিনো আজি মিয়া খেদাৰ কাৰণটো হৈছে আজি মিয়াখিনিয়ে সমগ্ৰ গোটেই উজনি অসম তেওঁলোকে আগ্ৰাসন কৰিছে প্ৰথমতে তেওঁলোকে ভাড়াঘৰত থকাৰ পিছত তেওঁলোকে চৰকাৰী মাটি দখল কৰি তাত এখন গাঁও সাজিবলৈ আৰম্ভ কৰে আৰু এওঁলোকে গোটেই আমাৰ অসমত মন কৰিব যিমানবিলাক অপৰাধজনিত ঘটনা সংঘটিত হয় গোটেই অপৰাধজনিত ঘটনাবিলাকত কিন্তু মিয়াখিনি আগভাগ আছে আজি নাইডে কেলেংকাৰীত মিয়াবিলাক আগভাগ আছে ড্ৰাগছত মিয়াবিলাক আগভাগ আছে গতিকে আমি সমাজখন যদি শুদ্ধ কৰিবলৈ হয় উজনি অসমত মিয়া আমি মুক্ত কৰিবই লাগিব আমাৰ কথাটো হৈছে নগাঁও যিসকল ভাৰতীয় নাগৰিক তেওঁলোকে নগাঁৱত ব্যৱসায় বাণিজ্য কৰক আমাৰ ক'বলগীয়া একো নাই তেওঁলোকে আমাৰ উজনি অসমলৈ আহিছে কি কৰিছে উজনি অসমলৈ আহি প্ৰথমতে তেওঁলোকে ভাড়াঘৰত থাকে ভাড়াঘৰত থকাৰ পিছত লাহে লাহে তেওঁলোকে আমাৰ চৰকাৰী মাটিবিলাক অবৈধভাৱে দখল কৰিবলৈ আৰম্ভ কৰে দখল কৰাৰ পিছত তেওঁলোকে লাহে লাহে কুকুৰ মেকুৰীৰ দৰে তেওঁলোকে পোৱালি দিবলৈ আৰম্ভ কৰে সন্তান জন্ম দিবলৈ আৰম্ভ কৰে আৰু সন্তান জন্ম দি তেওঁলোকে ডাঙৰ এখন গাঁও সাজিবলৈ আৰম্ভ কৰে আৰু তাৰ পিছতে মন কৰিব যিমানবিলাক অপৰাধজনিত ঘটনা হয় এই মিয়াৰ দ্বাৰা সংঘটিত হয় আজি আমাৰ অসমৰ সমাজ ব্যৱস্থাটো কিন্তু শুদ্ধ কৰিবলৈ হ'লে সমাজ ব্যৱস্থাটো পৰিষ্কাৰ কৰিবলৈ হ'লে সমাজ ব্যৱস্থাটো ভাল কৰিবলৈ হ'লে কিন্তু উজনি অসমৰ পৰা মিয়া খেদিবই লাগিব আৰু উজনি অসম